আমাৰ মাজত আছে নবনা নবনাখন আগবাঢ়ি অনুৰোধ জনালোঁ। আজি আমাৰ এই সভাগৃহত যি আমাৰ অখণ্ড ভাৰত সংকল্প দিৱস উদযাপন কৰা হৈছে, আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ ৰাজীৱ শইকীয়া ডাঙৰীয়া। তেখেত আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গোলাঘাট জিলাৰ বৌদ্ধিক প্ৰমুখ। আমাৰ মাজত উপস্থিত আছে অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ সম্পাদক শ্ৰদ্ধাৰ বিদ্যান বৰদলৈ ডাঙৰীয়া। সংকল্প দিৱস আমি হিন্দু জাগৰণ অসমে গতানুগতিকভাৱে প্ৰত্যেক বছৰে কৰি অহাৰ দৰে আজিও আমি সেই দিৱস উদযাপন কৰিবলৈ লৈছোঁ। আমি আমাৰ ভাৰতৰ যি অতীতৰ ইতিহাস সেই সম্পৰ্কে আমি জানিব লাগিব। বিশেষ নাই, মই যিহেতু নতুন আপোনালোকৰ হিন্দু জাগৰণ মঞ্চৰ আজি মই দ্বিতীয়খন সভাত অংশগ্ৰহণ কৰিছোঁ। জাগৰণ মঞ্চৰ প্ৰতি আমাৰ আন্তৰিকতা আছে, শুভেচ্ছা আছে। ভৱিষ্যতৰ দিনত অধ্যয়ন কৰি হিন্দু জাগৰণ অসম সম্পৰ্কে বক্তব্য ৰাখিম বুলি আপোনালোকৰ আগত কথা দিছোঁ। বিশেষ নকওঁ, সকলোকৈ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাই মোৰ এই বক্তব্য সামৰণি মাৰিছোঁ। সংকল্প দিৱসৰ গোলাঘাট জিলা উদযাপন সমিতিৰ সন্মানীয় সভাপতি মহোদয়, সন্মানীয় সম্পাদক মহোদয়, আজি যি মধ্যমণি নিৰ্দিষ্ট বক্তা শইকীয়া ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, লগতে মঞ্চৰ সন্মুখ ভাগত উপস্থিত গণ্যমান্য ব্যক্তিসকল, অখণ্ড ভাৰত সংকল্প দিৱস যি হিন্দু জাগৰণ অসমে বিগত বৰ্ষসমূহৰ দৰে উদযাপন কৰি আহিছে, এইবাৰো সেই বিগত বৰ্ষসমূহৰ দৰে দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভিতৰুৱা অঞ্চল লুকুমাই তিনিআলিত সেই হিন্দু জাগৰণ অসমৰ উদ্যোগত যি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লৈছে, আমি সঁচাই অতি আনন্দিত হৈ পৰিছোঁ। আৰু দেখা যায় যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে নগৰ অঞ্চল বাছি লয়, কিন্তু হিন্দু জাগৰণ মঞ্চ অন্য সংগঠনতকৈ একক অনন্য আৰু অদ্বিতীয় বুলি এইবাবে ক'ব লাগিব। যোৱা বৰ্ষ মিছামৰা বাগান অঞ্চলত এই যি দিৱসটি উদযাপন কৰাৰ তেখেতসকলে মানস কৰিছিলে। আমি নিজেও উপস্থিত হৈছোঁ। আজি কেইবাবছৰ ধৰি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ। এজন
শ্ৰোতা হিচাপে উপস্থিত থাকি তাত ৰাইজৰ যি পাৰ ভঙা উৎসাহ দেখি নিজে অভিভূত হৈ পৰিছিলোঁ। আজি কি কাৰণে নাজানো, হয়তো স্বাধীনতা দিৱসৰ আগদিনাখন স্কুল বা বিভিন্ন প্ৰতিষ্ঠানত ব্যস্ততা বেছি হোৱাৰ বাবে হয়তো সীমিত সংখ্যক গণ্যমান্য ব্যক্তিহে উপস্থিত হৈছে। আমি এটা কথা ভাবি ল'লেই হ'ব, আমাৰ শব্দ জন্মই যিমান দূৰলৈকে গতি কৰে সিমান দূৰলৈকে ৰাইজ আছে বুলি আমি ভাবি লৈ যদি আমি এই কথা বতৰা পাতোঁ, তেনেদৰে আমি খুব উৎসাহী হৈ পৰিম। আৰু এটা কথা দেখা যায় যে যিহেতু আমি সংবাদ মাধ্যমৰ ব্যক্তি, এটা সৰ্বভাৰতীয় সংগঠনৰ নেতৃত্ব দি আছোঁ গোলাঘাট জিলাত, আমি আপোনালোকৰ দৰে বিভিন্ন প্ৰতিষ্ঠান নিজেও জড়িত হৈ পৰোঁ। আৰু যিহেতু আমি এখন ৰাষ্ট্ৰীয় সংবাদ পত্ৰৰ লগতো জড়িত, এই বাৰ্তাটো যিহেতু আমি সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে লৈ যাম, অন্য হ'লেও কেইবা হাজাৰ মানুহে চাবলৈ পাব, সেইটো এটা আপোনালোকৰ বাবে ইতিবাচক দিশ বুলি ভাবি অনুষ্ঠান চলাই যাওক। আৰু মনত ৰাখিব, সঁচা কথা ক'বই লাগিব যে যি হিন্দুৰ যি জাগৃত হ'ব হ'ল আৰু হিন্দুৰ জাগৰণ মঞ্চৰ উদ্যোগত বিভিন্ন ক্ষেত্ৰত অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। আজি এই বছৰ দেখা যায় যে যিটো সন্ধিক্ষণৰ সময়, সেই সন্ধিক্ষণৰ সময়ত এই অনুষ্ঠান অনুষ্ঠিত কৰিছিলে, কিন্তু যথেষ্ট সংখ্যক ৰাইজ যদি আহি আছে, যথেষ্ট ভাল আছে। আৰু বহুতক মই নিজেও অখণ্ড ভাৰতৰ কথা ইমান জনা নাছিলোঁ, মোক এইটো স্বীকাৰ কৰিব লাগিব। মোক এই ক্ষেত্ৰত সেই সময়ৰ সৌমিত্ৰ গোস্বামী ডাঙৰীয়াই মোক দীঘলীয়াভাৱে এদিন অখণ্ড ভাৰতৰ কথা দীঘলীয়াকৈ বুজাই দিছিল। তাৰপিছতে মই নিজেও আকৃষ্ট হৈছিলোঁ আৰু জানিবৰ বাবে আমি মন কৰি বিভিন্ন প্ৰতিষ্ঠানৰ বা বিভিন্ন কিতাপ আমি সংগ্ৰহ কৰি এই বিষয়ে আমি কিছু জ্ঞান লৈছিলোঁ। পিছৰ পৰ্যায়ত আপোনালোকৰ কেইবাটাও অনুষ্ঠানত নিজে উপস্থিত থাকি অখণ্ড ভাৰতৰ যিখন মানচিত্ৰ, সেই মানচিত্ৰখন চাই নিজে আচৰিত হৈ যায়, এতিয়া আমি প্ৰকৃততে কোনখন ভাৰতবৰ্ষত আছোঁ। সঁচা কথা ক'বলৈ গ'লে সেই সময়ৰ যি চিন্তা চৰ্চা, আজিৰ চিন্তা চৰ্চাৰ মাজত পৃথক আছিলে। আৰু হিন্দু জাগৰণ অসমে এই চিন্তা চৰ্চা যিদৰে ৰাইজৰ মাজলৈ লৈ গৈছে, সেই কথা আমি তেখেতসকলক আমি সাধুবাদ দিবই লাগিব। যিহেতু আমি এই বিষয়ত আমাৰ জ্ঞান নাই, কম জ্ঞানহে আছে। এজন বক্তা সুদূৰ সৰুপথাৰ অঞ্চলৰ পৰা আহি আমাৰ মাজত তেখেতে মত বিনিময় কৰিব, আৰু তেখেতৰ যি দীঘলীয়া সময়, সেই সময়কণ আমি শুনি বহুখিনি উপকৃত হ'ম বুলি আশা ৰাখিছোঁ। আৰু মই দীঘলীয়া এইবাবেই নকৰোঁ, যিহেতু বিষয়বস্তুটোৰ ওপৰত ইমান এটা জ্ঞান নাই। যদি মই দীঘলীয়াকৈ কৈ থাকোঁ, মোৰ বিষয়ৰ পৰা কৈ থাকিব আনে অন্য মনোযোগ হ'ব। এজন বক্তা থাকোঁতে বক্তাজনক আমি এইকাৰণে গুৰুত্ব দিব লাগিব, তেখেতক যিহেতু আমি নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ দিয়া হৈছে। আৰু এই বক্তাজনৰ কথাকেইটা সভাত উপস্থিত থকা আপোনালোকে শুনিব, আৰু আপোনালোকৰ জেপত লৈ থকা মোবাইল ফোনটোতো এইকাৰণে মালিবদ্ধ কৰিব। ভৱিষ্যতলৈ তেখেতে যিহেতু যথেষ্ট অধ্যয়ন কৰি আপোনালোকৰ মাজত মত বিনিময় কৰিম বুলি আহিছে, আপোনালোকে কথাকেইটা সংগ্ৰহ কৰি ভৱিষ্যতে আপোনালোকৰ যি গ্ৰুপসমূহ আছে, ফেচবুকেই হওক, হোৱাটছআপতে হওক বা বিভিন্ন সৰ্বভাৰতীয় পৰ্যায়ত গ্ৰুপ আছে, গ্ৰুপত মেলি দিব দিব। তেতিয়া গম পাব যে আপোনালোকৰ ইয়াত যি সীমিত মানুহ আছে, কিন্তু তাতকৈ বহু সংখ্যকে গম পাব। আৰু এটা কথা ভাল লাগিছে, সেইকাৰণে মই শ্যামভদ্ৰকো কালি কৈছোঁ বা নৱজ্যোতি বৰাকো কৈছোঁ যে আপোনালোকে অকণমান মাজৰ বা নগৰ অঞ্চলৰ জেগা বাছি ল'ব লাগিছিল, কিন্তু তেখেতসকলে ক'লে অতিথি মঞ্চলৈ আহিবলৈ ইচ্ছা নকৰিলে। তেখেতক আমাৰ মাজত, ভাৰতীয়সকলৰ মাজত একতা নাছিল। আজি আমি চাওঁ যে হিন্দু জাগৰণ অসম বহুতৰ কাম হয়তো এতিয়া নতুন, যদি গাঁও অঞ্চলত গৈ কৰিছেগৈ, বহুতে ভাবিছে ক'ৰ পৰা আহিলে হিন্দু, আমি অসমীয়াহে, আমিতো হিন্দু নহয়। বহুতৰ মন পাইছে আপোনালোকে যে এতিয়া যদি গোটেই যদি 100জন মানুহক যদি কৈ তাত গোটেই গাঁও অঞ্চলৰ তাৰ ভিতৰত কিন্তু 60 যদি খাইছোঁ, আমি কেনেকৈ আমি অসমীয়াহে। এই যিটো আমাৰ নিগেটিভ এটা চিন্তাধাৰা, এই চিন্তাধাৰাবোৰ আমাৰ মন মগজুত সোমাই আছে। আমি যে বহুত বছৰ ধৰি, শ বছৰ ধৰি আমি যি পৰাধীন অৱস্থাত থাকিলোঁ, এই পৰাধীন অৱস্থাত আমাৰবিলাকক গোলাম কৰিব লগাইছিল। আমাকবিলাকক
নিজৰ মানুহৰ মাজতে যদি যুদ্ধ কৰিছিল তেওঁলোকে আমাকো লৈ গৈছিল ধন্যবাদ আমাৰ পূৰ্বপুৰুষসকলক সৈন্য হিচাপে লৈ গৈছিল ঘৰত কাম কৰা বাৰীত কাম কৰাৰ পৰা আৰম্ভ কৰি দেশ চলোৱাৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলি বনোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি তেওঁলোকে আমাৰ হিন্দুসকলকে তেওঁলোকে ব্যৱহাৰ কৰিছিল কিন্তু তাৰ মাজতো আমাৰ এই হিন্দু সংস্কৃতি জীয়াই আছে ইয়াৰ একমাত্ৰ কাৰণ আছিল আমাৰ যি হিন্দু আমাৰ যি সনাতন ধৰ্ম যি তাৰ ওপৰত থকা আস্থা আমাৰ ঋষি মুনিসকলে কৰি যোৱা বিভিন্ন আমাৰ যি সন্ন্যাসীসকল আছিল বিভিন্ন ধৰ্মগুৰুসকল যি আছিল তেওঁলোকৰ যি হিন্দুৰ প্ৰতি সনাতন ধৰ্মৰ প্ৰতি যি আস্থা আছিল সেই আস্থাৰ কাৰণে আমাৰ এই হিন্দু সংস্কৃতিটো জীয়াই আছিল Nister নাই মাটি পিনে